চাওকচোন ৰাইজসকল, ইমান এটা সৰু ল'ৰা মানসিকভাৱে মানসিক ভাৰসাম্য হেৰুওৱা। চবেই পগলা বুলি কয়, কিন্তু পগলা বুলি ক'বলৈ বেয়া লাগে, হয় নাই বাৰু? এনেকেই সি ঘূৰি ফুৰে। মই বহুত দিনৰ পৰা দেখি আছোঁ, ঠাণ্ডা হওক গৰম হওক এনেকেই সি ঘূৰি ফুৰে, না কাপোৰ কানি পিন্ধে। বয়সত বহুত সৰু হয়তো। আমাৰ বোকাখাটখনত এনেকুৱা বহুত কেইজন ব্যক্তি আছে যাৰ মানসিকভাৱে অস্থিৰ বা ভাৰসাম্য হেৰুওৱা। কোনে তেওঁলোকক ইয়াত এৰি থৈ যায় নাজানো বাৰু, কিন্তু বহুত বেয়া লাগে, হয় নাই বাৰু? সি তলৰ গৰাটোলৈ গুচি গ'ল কিবা কৰিবলৈ। সি সেই তলৰ খালটোলৈ সোমাই গ'ল। তাতে যদি কিবা গেলা পচা বস্তু তেনেকৈ খোৱা থাকে, ভোকো লাগে চাগে, তাকে খাব চাগে। মই কেতিয়াবা পানী অকণ বা কেক এপেকেট এনেকৈ দিওঁ, ভয়ো লাগে কিবা এটেক কৰি দিয়ে বুলি পটককৈ, মানসিকভাৱে যিহেতু অস্থিৰ। মই এইটো কাৰণেহে ভিডিঅ'টো দিছোঁ যে এনেকুৱা একো অৰ্গেনাইজেশ্যন নাইনে যিয়ে এনেকুৱা ব্যক্তিসকলক নি ৰাখিব পাৰে, অকণমান চোৱা চিতা কৰিব পাৰে। বাকীতো আমাৰ দৰে কমন পিপুলৰতো আমাৰতো সামৰ্থ্য নাই ন। গতিকে এনেকুৱা কিবা সংস্থা বা তেনেকুৱা প্ৰতিষ্ঠানে যাতে যদি পাৰে তেওঁলোকক নি অকণমান চোৱা চিতা কৰি যদি চিকিৎসা কৰে, কিজানি তেওঁলোক অকণ ভাল হয়। নহ'লে বেয়া লাগে সদায় এনেকৈ দেখি থাকিলে চকুৰ আগত। সেইকাৰণে মই ভিডিঅ'টো কৰি দেখুৱাইছোঁ আপোনালোকক।